নমস্কাৰ সৰ্বপ্ৰথম মই সমূহ ভক্তবৃন্দৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব আজি মই আপোনালোকৰ মাজলৈ এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকৰ মাজত প্ৰকাশ কৰাৰ আগমুহূৰ্তত মই আপোনালোকক নিবেদন কৰিম মোৰ এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব আৰু মই সমূহ ভক্তবৃন্দক মই এইটোও নিবেদন কৰিম যিটো বিষয় মই আপোনাক প্ৰকাশ কৰিবলৈ গৈ আছোঁ এই বিষয়টো হ'ল বহুত গুৰুত্বপূৰ্ণ বিষয় গতিকে আপোনালোকে খুব মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব আৰু মোৰ যিখিনি বাক্য বা মই যিখিনি আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছোঁ এই প্ৰকাশ কৰা বাক্যসমূহ আপোনালোকেও শাস্ত্ৰৰ লগত মিলাই চাব শাস্ত্ৰৰ তত্ত্বৰ লগত মিলাই চাব তাৰ পিছত আপোনালোকে মোক আপোনালোকৰ আদৰ্শ আপোনালোকৰ উপদেশ পৰামৰ্শ কমেণ্ট বক্সত আগবঢ়াব বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ আজিৰ বিষয়টো হ'ল যে আদি সত্য যুগত দেৱতাসকলে হৰিনাম গুপুত কৰিলে আকৌ পুনৰ কলি যুগত শ্ৰীমন্ত শংকৰ গুৰুজনাই সেই হৰিনাম আমাৰ মাজলৈ আনি দিলে এইটো হৈছে বিষয়টো কি যে আদি সত্য যুগত দেৱতাসকলে হৰিনাম গুপুত কৰিলে আকৌ পুনৰ কলি যুগত শ্ৰীমন্ত শংকৰদেৱে আমাক এই হৰিনাম জগতবাসীক প্ৰদান কৰিলে ইয়াৰ অৰ্থটো এইটো হৈছে যে সত্য যুগত যেতিয়া দেৱতাসকলে হৰিনাম গুপুত কৰিছিল তেতিয়াহ'লে সত্য তেতা দ্বাপৰৰ আপোনাৰ মধ্যলৈকে হৰিনাম এই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত বা এই পৃথিৱীত প্ৰকাশ নাছিল কিয়নো হৰিনাম গুপুত হৈ আছিল এতিয়া শ্ৰীমন্ত শংকৰদেৱেহে আমাক হৰিনাম আগবঢ়াইছে গতিকে কলি যুগত হৰিনামে সাৰ আমি সকলোৱে হৰিনাম ল'ব লাগে এই বাক্যষাৰ যেতিয়া আমি শুনিছোঁ এই বাক্যষাৰ যেতিয়া আমি শাস্ত্ৰৰ মাজত পাইছোঁ তেতিয়া সকলো আমাৰ ভকত বৈষ্ণৱসকলে ভক্তবৃন্দই কি কৰে বৰ আনন্দত আপোনাৰ মুগ্ধ হৈ আমি কি কৰোঁ সেইটোকে সত্য মানি আমি কি কৰোঁ ঈশ্বৰ ভকতি আমি কৰি আছোঁ বাৰু যা হওক আমি এইখিনিতে এটা কথা মই ক'বলৈ বিচাৰিম হৰি ভক্তি আমি সকলোৱে কৰিব লাগে কাৰণ মই আগতেও কৈছোঁ শিৱায় বিষ্ণু ৰূপায় বিষ্ণু শিৱস্য হৃদয় বিষ্ণু বিষ্ণুস্য হৃদয় শিৱ যথা শিৱময়ো বিষ্ণুৰেৱম বিষ্ণুময়ো শিৱ যথান্তম ন পঞ্চামী তথা মে ষষ্ঠী আয়সী অৰ্থাৎ আমি হৰিনামো ল'ব লাগে আমি শিৱনামো ল'ব লাগে কিন্তু আমাৰ বাক্যষাৰে কি বুলি ক'লে যে আদি সত্য যুগত হৰিনাম দেৱতাসকলে গুপুত কৰি ৰাখিছিল এতিয়া এই বাক্যষাৰ কিমান সত্য আৰু কিমান শুদ্ধ এই কথাখিনি মই আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছোঁ গতিকে মই আপোনালোকক নিবেদন কৰিম মই মূল কথাখিনি আপোনালোকৰ সন্মুখত প্ৰকাশ কৰাৰ আগতেই আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো সকলো আমাৰ সনাতনবাসীয়ে লাভ কৰিব পাৰে আৰু তত্ত্বখিনি বুজি কৰি তেওঁলোকে যাতে শুদ্ধ ধৰ্ম আচৰণ কৰিব পাৰে গতিকে মই আপোনালোকক নিবেদন কৰিম ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক এতিয়া হওক আমি আচল কথাখিনি আলোচনা কৰোঁ যদি সত্য যুগত যদি আদি সত্য যুগত যদি হৰিনাম দেৱতাসকলে গুপুতেই কৰিলে তেতিয়াহ'লে সেই সত্য যুগত ভক্ত প্ৰহ্লাদে হৰি ভক্তি কেনেকৈ কৰিলে আৰু নাৰদে হৰি ভক্তি জ্ঞান কেনেকৈ প্ৰদান কৰিলে যদি আদি সত্য যুগত যদি হৰিনাম গুপুতে আছিল প্ৰহ্লাদৰ মাতৃ কয়াধু হৰি ধ্যান মনন কিয় কৰিলে এইটো এটা বহুত মানে আপোনাৰ চিন্তাজনক কথা যদি আপোনাৰ আদি সত্য যুগত যদি হৰিনাম যদি গুপুত আছিল প্ৰহ্লাদ আৰু তেখেতৰ মাতৃ এই দুইজনাই হৰি ভক্তি কেনেকৈ প্ৰাপ্ত কৰিলে
তাৰোপৰি আৰু এটা কথা আপোনালোকক মই সুন্দৰ হিচাপে বুজাই দিব বিচাৰিছোঁ সেই সত্য যুগৰ প্ৰজাপতি কোন আছিল দক্ষ প্ৰজাপতি আৰু সেই দক্ষ প্ৰজাপতিৰ লগত প্ৰজাসকলেও কি কৰিছিল হৰি ভক্তি কৰিছিল ইয়াৰ প্ৰমাণ হৈছে স্বয়ং দক্ষ প্ৰজাপতিয়ে কি কৰিছিল শিৱশংকৰ মহাদেৱৰ বিৰোধ কৰি শিৱৰ পূজা ভক্তি কি কৰিছিল কৰিবলৈ বাধা দিছিল আৰু স্বয়ং প্ৰজাপতি দক্ষই কি কৰিছিল সকলো প্ৰজাসকলক শিৱশংকৰ মহাদেৱৰ উপাসনাৰ পৰা দূৰ কৰি সকলোকে হৰি ভক্তি কৰিবলৈহে আদেশ দিছিল অৰ্থাৎ সত্য যুগত দক্ষ প্ৰজাপতি আৰু তেখেতৰ প্ৰজাসকল আৰু ঋষিমুনিসকলকে ধৰি প্ৰহ্লাদ কয়াদুকে ধৰি ভিগুমুনিলৈকে সকলোৱে কি কৰিছিল হৰি ভক্তি কৰিছিল তেতিয়াহ'লে আমি স্পষ্ট জানিব লাগিব সত্য যুগত হৰি নাম গুপুত হোৱাই নাছিল আৰু এই বাক্যষাৰ কেতিয়াও শুদ্ধ নহয় এইটো অশুদ্ধ বাক্য এই বাক্যষাৰ কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ শাস্ত্ৰই এইটো প্ৰমাণিতই কৰিব নোৱাৰে যে আদি সত্য যুগত হৰি নাম গুপুত হৈছিল আদি সত্য যুগত কেৱল শিৱ নামহে গুপুত কৰিছিল কোনে দক্ষ প্ৰজাপতি কিয়নো স্বয়ং সেই দক্ষ প্ৰজাপতি যেতিয়া কি আছিল সমস্ত প্ৰজাৰ প্ৰজাপতি আছিল আৰু শিৱৰ বিৰোধী কৰি শিৱৰ নামটো তেওঁ গুপুত কৰিছিল তেতিয়াহ'লে আপোনালোকে স্পষ্ট জানি লওক আদি সত্য যুগত হৰি নাম গুপুত হোৱা নাই এইটো মিছা কথা এতিয়া হওক আমি তেতা যুগলৈ যাওঁ তেতা যুগত স্বয়ং ৰজাজনক এজন বৈষ্ণৱ আছিল ৰজাজনকে কি কৰিছিল তেওঁৰ প্ৰজাসকলক লগত লৈ শ্ৰীহৰি ভগৱন্তৰ গুণানুকীৰ্তন কৰিছিল আৰু শিৱৰো গুণানুকীৰ্তন কৰিছিল অৰ্থাৎ তেতা যুগত জনব্ৰজাৰ সমস্ত ৰাজ্যবাসীয়ে কি কৰিছিল শ্ৰীহৰি ভগৱন্তৰ ভক্তি কৰিছিল তেতিয়াহ'লে আপোনালোকে স্পষ্ট জানিব লাগিব তেতা যুগতো হৰিৰ নাম গুপুত হোৱা নাই আপোনালোকে এইটো কথাও ভালকৈ জানি লওক স্বয়ং ৰজা হৰিচন্দ্ৰই কি কৰিছিল হৰি ভক্তি কৰিছিল আৰু সেই হৰি ভক্তিৰ বাবে তেওঁ কি কৰিছিল নিজৰ পত্নী পুত্ৰক বিক্ৰী কৰিবলগীয়া হৈছিল তেতিয়াহ'লে আপোনালোকে স্পষ্ট জানি লওক যে ৰজা হৰিচন্দ্ৰৰ প্ৰজাসকলেও কি কৰিছিল হৰি ভক্তি কৰিছিল তেতিয়াহ'লে আপোনালোকে মোক এইটো প্ৰকাশ কৰক যে সত্য যুগৰ আদি সত্য যুগৰ পৰা দেৱতাসকলে হৰি নাম গুপুত কেনেকৈ কৰিলে আদি সত্য যুগত কোনো হৰি নাম গুপুত হোৱা নাছিল কেৱল শিৱৰ নামহে কি কৰিছিল গুপুত কৰিছিল আৰু কেনেকৈ গুপুত কৰিছিল ইয়াৰ আগমুহূৰ্তত মই আপোনালোকক কৈ গৈছোঁ যে দক্ষ প্ৰজাপতিয়ে শিৱৰ বিৰোধাচৰণ কৰি কেৱল হৰিকহে শ্ৰেষ্ঠতা দিছিল হৰিক শ্ৰেষ্ঠতা দি হৰি ভক্তিহে কৰিছিল তেতিয়াহ'লে আপোনালোকে জানিব লাগিব শিৱৰ নামটোহে তেওঁলোকে গুপুত কৰিছিল তাৰোপৰি আপোনালোকে এটা কথা জানি ল'ব ভিগুমুনিয়ে কি কৰিলে ভিগুমুনিয়ে কৰিলে কি যে শিৱ শ্ৰেষ্ঠ নে বিষ্ণু শ্ৰেষ্ঠ ইয়াক প্ৰমাণ কৰিবলৈ গৈ শ্ৰীহৰি ভগৱন্তৰ বুকুত কি কৰিলে গুৰ মাৰি আহি তেওঁ কি প্ৰকাশ কৰিলে যে শ্ৰীহৰি ভগৱন্তহে শ্ৰেষ্ঠ গতিকে ভিগুমুনিয়ে শ্ৰীহৰি ভগৱন্তক শ্ৰেষ্ঠতা দি কি কৰিছিল হৰি নাম তেতিয়া প্ৰচাৰ কৰিছিল আৰু সকলো ভকতে হৰিকে শ্ৰেষ্ঠ বুলি গুণানুকীৰ্তন কৰি আহিছে আৰু শিৱক অশ্ৰেষ্ঠ বুলি কি কৰিছিল শিৱক ত্যাগ কৰিছিল এই কাহিনীটো অসত্য যদিও হয় এই কাহিনীটোৰ পৰা কি হৈছিল শিৱ ভক্তিত বাধা আহিছিল এই কাহিনীটোৰ পৰা সকলো মনুষ্যই সেই কথাষাৰ মুগ্ধ হৈ কি কৰিছিল শিৱক ত্যাগ কৰিছিল শিৱক তমগুণী বুলি সকলোৱে ত্যাগ কৰি কি কৰিছিল কেৱল হৰি ভক্তিহে কৰিছিল শতগুণী বুলি তেতিয়াহ'লে কেনেকৈ আপোনালোকে ক'ব পাৰে যে হৰি ভক্তি দেৱতাসকলে গুপুত কৰিছিল গতিকে এই কথাখিনি আজি আপোনালোকক স্পষ্ট বুজাই দিছোঁ এইটো হ'ল এটা ষড়যন্ত্ৰ এইটো হ'ল মিছা কথা কেৱল শিৱৰ ভক্তিক গুপুত কৰিবলৈ বাবেহে এনেদৰে কিছুমান ষড়যন্ত্ৰ ৰচনা কৰি আমাৰ সনাতন হিন্দু ধৰ্মত বিঘিনি ঘটাইছে আৰু এই মূল কথাখিনি মই যিখিনি কথা আপোনালোকক প্ৰকাশ কৰিছোঁ কেনেদৰে ষড়যন্ত্ৰ কৰি শিৱ ভক্তিক বিলুপ্ত কৰিবলৈ চেষ্টা কৰিছে এই মহান তত্ত্ববিলাক
আমাৰ শিৱ মহাপুৰাণৰ পূৰ্বতেই প্ৰকাশ কৰি গৈছে। সেইটোকে কৈছে মায়াবীৰ গুৰু, অৰ্থাৎ মায়া অধিষ্ঠান হোৱাৰ বাবে কি হ'ল, মনুষ্যসকলে শিৱক চিনি নোপোৱা হ'ল, মনুষ্যসকলে শিৱক তুচ্ছ-তাচ্ছিল্য কৰা হ'ল। আৰু এইখিনিও নহয়, মায়াগুৰুৰ প্ৰভাৱত বিষ্ণু মায়াত পৰি কি হ'ল, একাংশ এতিয়া কি হৈ গৈছে, সেই শিৱশংকৰ মহাদেৱ তুচ্ছ-তাচ্ছিল্য কৰি তেখেতৰ চৰিত্ৰক উলংঘন কৰি, তেখেতৰ চৰিত্ৰক উলংঘ কৰি পেলাই কি কৰিছে, ভকতৰ মাজত প্ৰচাৰ কৰি আছে। আপোনালোকে নিশ্চয় গম পাই থাকে যে মোহিনী ৰূপত শিৱ বলিয়া হ'ল, শিৱশংকৰ মহাদেৱ হৰিহৰ যুদ্ধত হাৰি গ'ল, ভস্মাসুৰৰ মানে আপোনাৰ বৰ দি শিৱশংকৰ মহাদেৱ লঙতা হৈ দৌৰিবলগীয়া হ'ল। এনেদৰে কিছুমান বাক্য প্ৰকাশ কৰি কি কৰে, বৰ্তমান শিৱৰ ভক্তিক লুপ্ত কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। গতিকে আপোনালোকক মই এই কথাখিনি স্পষ্ট হিচাপে বুজাই দিছোঁ। এই যিবোৰ বাক্য বা এইবোৰ যিবোৰ কাহিনী, এইবোৰ কাহিনী কেৱল শিৱশংকৰৰ যিটো ভক্তি বা শিৱ ভক্তিক গুপুত কৰিবলৈ বাবেহে ৰচনা কৰা এটা ষড়যন্ত্ৰ। আপোনালোকে যেতিয়া 18খন পুৰাণ আপোনালোকে পঢ়িব, 18খন পুৰাণৰ আদিৰ পৰা অন্তলৈকে যেতিয়া আপোনালোকে মন্থন কৰিব, শিৱহে শ্ৰেষ্ঠ হ'ব, শিৱই পৰমাত্মা হ'ব আৰু শিৱই মূল হ'ব, শিৱই হ'ব গুৰি। যিসকলে আগগুৰি বিচাৰি ফুৰে, আগগুৰি যদি বিচাৰি ফুৰে, তেওঁলোকে পুৰাণসমূহ যদি ভালকৈ পঢ়ে, তেতিয়া তাত কি পাব, শিৱকহে গুৰি হ'ব মানে আপোনালোকে প্ৰাপ্ত কৰিব। সেইবাবে একাংশ বুদ্ধিজীৱে চিন্তা কৰিলে, যদি শিৱক সকলোৱে ভকতি কৰি থাকে, তেতিয়াহ'লে কৃষ্ণৰ নাম কোনো নল'ব। গতিকে কৃষ্ণৰ নামষাৰ যদি আমি প্ৰচাৰ কৰিবলগীয়া হয়, সৰ্বপ্ৰথমে কি কৰিব লাগিব, 18খন পুৰাণক ভুল বুলি প্ৰকাশ কৰিব লাগিব। 18 পুৰাণৰ আদৰ্শ পৌৰাণিক আৰু সেইবোৰ গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰিব লাগিব। তেতিয়াহে কি হ'ব, কৃষ্ণৰ নাম গুণানুকীৰ্তন প্ৰচাৰ হ'ব। গতিকে বুদ্ধিজীৱীসকলে কি কৰিলে, নানা ধৰ্মগ্ৰন্থ ৰচনা কৰি এটা নতুন নতুন মত প্ৰকাশ কৰি কি কৰিলে, শিৱৰ বিৰোধাচৰণ কৰি, শিৱৰ চৰিত্ৰক উলংঘ কৰি সমাজৰ মাজত কি কৰিলে, প্ৰকাশ কৰিলে, যাতে কৃষ্ণহে শ্ৰেষ্ঠ, শিৱ শ্ৰেষ্ঠ নহয়। অৰ্থাৎ আপোনালোকে জানিব লাগিব যে ত্ৰেতা যুগতো হৰি নাম গুপুত হোৱাই নাছিল, কিন্তু একাংশ আমাৰ বুদ্ধিজীৱে কি কৰিলে, শিৱ ভক্তিক গুপুত কৰিবলৈ, কৃষ্ণ ভক্তিক প্ৰচাৰ কৰিবলৈ বাবে কি কৰিলে, এনেধৰণৰ কিছুমান ষড়যন্ত্ৰ ৰচনা কৰি শিৱৰ ভক্তিক গুপুত কৰিলে। এই কথাটো চিৰন্তন সত্য, আৰু এই কথাখিনিক আপোনালোকেও শাস্ত্ৰৰ মাজত খোজ কৰিব, নিশ্চয় আপোনালোকে পাব। এতিয়া আপোনালোকক মই আৰু এটা কথা প্ৰকাশ কৰিবলৈ গৈ আছোঁ। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথম সৃষ্টিকৰ্তা কোন? নাৰায়ণ। নাৰায়ণৰ পৰা কোন মানে আপোনাৰ অৱতাৰ হৈছে? বিষ্ণু অৱতাৰ হৈছে। আকৌ সেই নাৰায়ণৰ পৰা কি কৈছে? নৰনাৰায়ণৰ অৱতাৰ হৈছে। নাৰায়ণৰ পৰাই ৰামৰ অৱতাৰ হৈছে। নাৰায়ণৰ পৰাই হৈছে শ্ৰীকৃষ্ণ অৱতাৰ। অৰ্থাৎ আপোনালোকক মই এইখিনি কথা প্ৰকাশ কৰিবলৈ গৈ আছোঁ, স্বয়ং শ্ৰী বিষ্ণু ভগৱন্তই সত্য যুগত কি কৰিছিল? শিৱৰ আৰাধনা কৰিছিল, আৰু স্বয়ং নৰনাৰায়ণে শিৱ আৰাধনা কৰিছিল সেই সত্য যুগতে। এতিয়া আপুনি ত্ৰেতা যুগলৈ আহক। ত্ৰেতা যুগত পুনৰ নাৰায়ণে যেতিয়া ৰাম অৱতাৰ ধাৰণ কৰিলে, তেতিয়াও সেই ৰামৰ ইষ্টদেৱ কোন আছিল? শিৱশংকৰ মহাদেৱ আছিল। আকৌ পুনৰ আপোনালোকে দ্বাপৰ যুগলৈ আহক। দ্বাপৰ যুগত স্বয়ং নাৰায়ণে যেতিয়া শ্ৰীকৃষ্ণ অৱতাৰ ধাৰণ কৰিলে, সেই শ্ৰীকৃষ্ণই কি কৰিছিল? স্বয়ং দ্বাপৰ যুগত শিৱশংকৰ মহাদেৱৰ পূজা অৰ্চন বন্দন কৰি আছিল, আৰু সেই শিৱশংকৰ মহাদেৱৰ অৱতাৰ গোৰক্ষনাথক ৰুক্মিণীয়ে আৰু শ্ৰীকৃষ্ণ ভগৱন্তই কি কৰিছিল? পূজা অৰ্চন বন্দন কৰিছিল। এতিয়া মই আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছোঁ, তেতিয়াহ'লে কোন কাৰ ভক্ত? আজি আমাৰ সমাজত প্ৰকাশ কি কৰি আছে যে শিৱশংকৰ কৃষ্ণৰ ভক্ত, কিন্তু মই আপোনালোকক বৰ্তমান যিটো বৰ্ণন কৰিলোঁ, এই বৰ্ণনৰ মতে শ্ৰীকৃষ্ণ বা বিষ্ণু বা ৰাম বা নৰনাৰায়ণ শিৱৰ ভক্ত নহয়নে?
গতিকে আমি আজি শুদ্ধ তত্ত্বটোক বুজিব আমি ইচ্ছা নকৰোঁ, সত্যক আমি জানিবলৈ ইচ্ছা নকৰোঁ। এতিয়া আপোনালোকে চাওক, যিজন শিৱৰ ভক্ত তেওঁ কি কৰিলে? পৰমাত্মা সজাই দিলে, আৰু যিজন পৰমাত্মা তেওঁ কৃষ্ণৰ ভক্ত সজাই দিলে। আৰু যদি এইখিনিকে যদি নকৰে তেতিয়াহ'লে কৃষ্ণৰ নাম প্ৰচাৰ নহ'ব। এই কথাখিনি আপুনি স্পষ্ট হিচাপে জানি লওক। এতিয়া পুনৰ মই আৰু এটা কথা আপোনালোকক মই সংশয় দূৰ কৰিব বিচাৰিছোঁ। নাৰায়ণৰ অৱতাৰ হ'ল শ্ৰীকৃষ্ণ, কিন্তু এতিয়া আকৌ আমাৰ গ্ৰন্থসমূহত কি আপোনাৰ প্ৰকাশ কৰি দিলে? কৃষ্ণক পূৰ্ণ পৰমাত্মা বনাই দিলে আৰু প্ৰকাশ কৰিলে কি যে কৃষ্ণৰ উপদেশতহে বা কৃষ্ণৰ আদেশতহে বিষ্ণু চলে বুলিও আমাক কি কৰিলে? প্ৰকাশ কৰিলে। অৰ্থাৎ শাস্ত্ৰখনকে কি কৰি পেলালে? উল্টা কৰি পেলালে। যি শ্ৰীকৃষ্ণ ভগৱন্ত নাৰায়ণৰ এটা ক্ষুদ্ৰ অংশ লৈ অৱতাৰ ধাৰণ কৰি কাৰ্য সাধন কৰি সেই শ্ৰীকৃষ্ণৰ অংশ পুনৰ নাৰায়ণত বিলীন গ'ল, সেই শাস্ত্ৰখনত এতিয়া আকৌ কি কৰিলে? সেই কৃষ্ণক পূৰ্ণ পৰমাত্মা বনাই দি গোলোক নগৰীত তেওঁ সদায় বাস কৰি আছে বুলি প্ৰকাশ কৰি কি কৰিলে? সেই কৃষ্ণকে আপোনাৰ পৰমাত্মা সজাই দিলে। এতিয়া কৃষ্ণৰ সন্মুখত বিষ্ণু আৰু ৰাম কি হৈ গ'ল? সৰু হৈ গ'ল। অৰ্থাৎ কি হৈ গ'ল? কৃষ্ণ শ্ৰেষ্ঠ হৈ গ'ল। কৃষ্ণৰ পৰাহে এতিয়া অৱতাৰ হৈ গ'ল কোন? বিষ্ণু। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা বিষ্ণু। এতিয়া কৃষ্ণ আপোনাৰ কৃপাময় কি হৈ গ'ল? পূৰ্ণ পৰমাত্মা হৈ গ'ল। কৃষ্ণৰ আদেশতহে এতিয়া বিষ্ণু আপোনাৰ চলি আছে। এতিয়া আপোনালোকে নিজে বিচাৰ কৰক যে কৃষ্ণ ভগৱন্তক শ্ৰেষ্ঠতা দিবলৈ যাওঁতে বা কৃষ্ণৰ ভগৱন্তৰ নামষাৰ প্ৰচাৰ কৰিবলৈ যাওঁতে, কৃষ্ণৰ ভক্তিটোক প্ৰচাৰ কৰিবলৈ যাওঁতে কি কৰিলে? যি পূৰ্ণ পৰমাত্মা যি গুৰি, সেই গুৰিটোক আনি তললৈ আনিলে আৰু তলত নি পেলাই গুৰিত বহুৱাই থৈ দিলে। গতিকে এইটো কেনেকৈ সত্য হ'ব পাৰে, কেনেকৈ শুদ্ধ হ'ব পাৰে? আপোনালোকে নিজে বিচাৰ কৰি চাই লওক। গতিকে আমি আজি সকলোৱে বিভ্ৰান্তিত পৰিছোঁ যে আমাৰ ধৰ্মটো এনেকুৱা কিয় হ'ল? কাৰণ যি গুৰি য'ত আছিল তাতে থাকিব দিব লাগিছিল, কিন্তু সেই গুৰিটোক তেওঁলোকে কি কৰিলে? গছডালক উল্টা কৰি দিলে। গছডালক উল্টা কৰি দিয়াৰ লগে লগে আমাৰ সনাতন ধৰ্মত কি হৈ গ'ল? বিঘিনি ঘটিবলৈ আৰম্ভ হ'ল। এতিয়া যিসকল ভক্ত আছিল তেওঁ হৈ গ'ল ভগৱান, আৰু যি ভগৱান আছিল তেওঁ হৈ গ'ল ভক্ত। এতিয়া এনেকুৱা হৈ গৈছে, যি পৰমাত্মা স্বয়ং আপোনাৰ মহাদেৱ শিৱ, যি পৰমাত্মা সদাশিৱৰ অৱতাৰ, যাক স্বয়ং নাৰায়ণে বিষ্ণু অৱতাৰে, নৰনাৰায়ণ অৱতাৰে, কৃষ্ণ অৱতাৰে, ৰাম অৱতাৰে সদায় পূজা অৰ্চন বন্দন কৰি আহিছে যুগে যুগে। এইবিলাক প্ৰমাণ আছে গোটেই শাস্ত্ৰৰ মাজত। তেনে এজন পৰম ঈশ্বৰ ভগৱন্তক কি কৰিলে? আপোনাৰ ভক্ত সজাই দিলে আৰু ভকতক আপোনাৰ ভগৱান সজাই দিলে। সজাই দিয়াৰ লগে লগে আমাৰ মাজত এতিয়া এই বিশৃংখলতাৰ সৃষ্টি। গতিকে আপোনালোকে সত্যক জানিবলৈ চেষ্টা কৰক। আমি শ্ৰীকৃষ্ণ ভগৱন্তকো মানিব লাগিব, আমি ৰামকো মানিব লাগিব, আমি নাৰায়ণকো মানিব লাগিব, আমি শিৱকো মানিব লাগিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই 1 নম্বৰটোক নি পেলাই 9 নম্বৰটো হ'ম বা 9 নম্বৰটোক আনি পেলাই 1 নম্বৰটো হ'ম। যদি মই নেট এখন যদি পঢ়িছোঁ তেতিয়াহ'লে মই 1ৰ পৰাহে পঢ়িব লাগিব 100লৈকে। মই 100ৰ পৰা উল্টাকৈ পঢ়িব নোৱাৰোঁ যে 100, 99, 98, 97, 96, 95 এনেকৈ নেওতা নপঢ়ে। গতিকে আপোনালোকে নেওতা ভাগ 1ৰ পৰা 100লৈকে পঢ়িবলৈ আপোনালোকে চেষ্টা কৰক। 100ৰ পৰা উল্টাকৈ ক'লে আপোনালোকে পঢ়িবলৈ চেষ্টা নকৰিব। আজি আমাৰ যিটো ভক্তি মাৰ্গ, সেই ভক্তি মাৰ্গত একাংশ বুদ্ধিজীৱীয়ে কি কৰিছে? নেওতাখন 100ৰ পৰাহে গিনতি কৰিছে, 1ৰ পৰা গিনতি কৰা নাই। যাৰ বাবে আজি আপোনাৰ আৰু মোৰ মনবিলাক নিমিলে বা আপোনাৰ আৰু মোৰ মাজত কি হৈছে? আপোনাৰ মতানৈক্য ঘটিছে। গতিকে আমাৰ যি সমাজত বৰ্তমান ধৰ্মক লৈ যি আপোনাৰ বিভ্ৰান্তি চলি আছে, এই বিভ্ৰান্তিবিলাক কেৱল বুদ্ধিজীৱীসকলে কৰি আছে। আৰু সেই বুদ্ধিজীৱীসকলে সত্যক অসত্য আৰু অসত্যক সত্য প্ৰমাণিত কৰিবলৈ চেষ্টা কৰি সমাজক আমাৰ কি কৰিছে? বিনষ্ট কৰি পেলাইছে। সাধাৰণ মনুষ্যক তেওঁলোকে কি কৰিছে? আপোনাৰ বিমুখ কৰি অসত্যক আপোনাৰ সত্য সজাই তেওঁলোকে এটা ধৰ্ম কি কৰিছে? আমালৈ আগুৱাই দিছে। যাৰ বাবে আজি আমি ভক্তি শুদ্ধ হিচাপে কৰিব পৰা নাই। আমি কেৱল কি কৰিছোঁ? বিভ্ৰান্তিত পৰি আমি নৰকৰ ৰাস্তালৈহে গমন কৰি আছোঁ।
গতিকে আপোনালোকে সাৱধান হ'ব আৰু আপোনালোকক সাৱধান কৰিবৰ বাবে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অন্য আমাৰ ভক্তজনেও এই ভিডিঅ'টো চাই সত্য তত্ত্বক যাতে তেওঁলোকে খোজ কৰিবলৈ সক্ষম হয় আৰু সহজ হয় গতিকে আপোনালোকক পুনৰ নিবেদন কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আকৌ লগ পাম মোৰ এই ভিডিঅ'ত আপোনালোকে সদায় উপস্থিত থাকিব নতুন ভিডিঅ' পাবৰ বাবে আপোনালোকে এই মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব ওম নমঃ শিৱায় ওম তৎসৎ